বালাগাঁও বগুলামাৰী এইটো বগুলামাৰী বালাগাঁও আমাৰ ইয়াতে RCC ব্ৰিজ এটা উদ্বোধনী কৰিলোঁ আমি। দুটা ব্ৰিজ আছে এইটো পেকেজত, এটা হ'ল গলিয়া আমাৰ লাচাংগা জিবিত গলিয়াত ব্ৰিজ আছে, আৰু এইটো বালাগাঁও বগুলামাৰী জপিয়া ৰোড ইয়াতে RCC ব্ৰিজ, আৰু 8,19,20,00,000 ব্যয় সাপেক্ষে দুটা ব্ৰিজ এতিয়া আৰম্ভ হৈ গ'ল। কাম আৰম্ভ হৈছে এইকেইদিনৰ পৰা, আপোনালোকে দেখিছে চাব ৰাস্তা হৈ আছে, এতিয়া ব্ৰিজৰ কাম আৰম্ভ হ'ব। আৰু মই ভাবোঁ দীৰ্ঘদিনীয়া এটা সমস্যা আছিল এই অঞ্চলৰ, আপোনালোকে জানে এই ভিতৰত বহুকেইটা গাঁও আছে, আৰু তেখেতসকলৰ মানে যাতায়াতৰ বিকল্প কোনো ব্যৱস্থা নাছিল। কাঠৰ দলং আমি কৰি দিছিলোঁ, কিন্তু কাঠৰ দলংটো বেছি দিন নাযায়, কিছু বছৰ গ'লে আকৌ ভাঙি যায়, বাৰে বাৰে চৰকাৰে তেনেকৈ পইচাও নিদিয়ে। তো যিমান কাঠৰ দলং আছিল গোটেইখিনি কনভাৰ্ট কৰি RCC ব্ৰিজ কৰাৰ কাৰণে প্ৰায় 16খনমান ব্ৰিজ আছে জনীয়া সমষ্টিত, গোটেইখিনি প্ৰস্তাৱ মই দি ৰাখিছোঁ। ইয়াতে দুই চাৰিখন কৰি দি আছে, তেতিয়া আমি দুটা আৰম্ভ কৰিলোঁ, আৰু কম দিনৰ ভিতৰত আমি 2-4টা পাম বুলি আশাবাদী। সেইখিনি প্ৰচেছ হৈ আছে, আৰু তাতে আমি প্ৰায়ৰিটি লিষ্টত ৰাখিছোঁ আমাৰ চেৱৰাচৰা হায়াৰ ছেকেণ্ডেৰীৰ পিছফালে এটা তাতে আছে, আমাৰ কলগাছি IBৰ সন্মুখতে আছে, খাৰবালিৰ আছে, এনেকুৱা ধৰণৰ আমাৰ কেইবাটাও প্ৰায়ৰিটি লিষ্টত আছে। আৰু আজি আমি দুটাৰ কামৰ এইটো বালাগাঁও বগুলামাৰীটো কাম আৰম্ভ কৰিলোঁ। চাওক, এইটো দুৰ্ভাগ্য, আমি জুৱা, ড্ৰাগছ, মদ ভাং এইবিলাকৰ বিৰুদ্ধে সদায় আমি মাত মাতি আহিছোঁ, আৰু এতিয়াও মাত মাতিছোঁ, অনাগত দিনত মাত মাতি যাম। কিন্তু বৰপেটা জিলাৰ বিভিন্ন ঠাইত জনীয়া সমষ্টিতো, জনীয়া বাগবৰ চেঙা বুলি কথা নাই, গোটেই জিলাত আপোনাৰ এনেকুৱা জুৱাৰ নামত, মেলাৰ নামত অনুমতি দি আৰু তাতে জুৱা খেলা চলি আছে। পুলিচ প্ৰশাসনক আমি টেলিফোন কৰিলে আগত এইবিলাক বন্ধ কৰিছিল কেতিয়াবা, এতিয়া হয় ছাৰ গৈ আছোঁ বুলি কৈ আকৌ সেইবিলাক চলিয়ে থাকে, এনেকৈ আমি দেখিছোঁ। মই মাজত DC ৰ লগত কথা পাতিছোঁ যে পুলিচক কৈ আমি হয়ৰাণ হৈছোঁ, যাওঁ বুলি কৈ আছে, কেতিয়াবা যায়ও, গৈ আকৌ সেইসকলক খেদি আহে, আকৌ পিছ মুহূৰ্তত তেখেতসকলে আকৌ খেলা আৰম্ভ কৰে। তাৰমানে কি, পেক্ট হৈ আছে, পুলিচৰ মানুহখিনি পেক্ট হৈ আছে এইবিলাক মেলা বা জুৱাৰীৰ লগত। আৰু মই DC-কো কৈছিলোঁ মাজত যে আপুনি পদক্ষেপ লওক, আপুনি ইয়াৰ বিহিত ব্যৱস্থা লওক। আৰু মই আমাৰ কেইবাজন বিধায়কৰ লগতো কথা পাতিছোঁ যে আমি চব মিলি মুখ্যমন্ত্ৰীক ক'ব লাগে যে বৰপেটা জিলাখন একেবাৰে শেষ হৈ যাব, ৰসাতলে যাব, যদি এনেকুৱা ধৰণৰ জুৱা গোটেই জিলাত চলি থাকে। গতিকে আমি মুখ্যমন্ত্ৰীকো আপোনালোকৰ যোগেদি, যিহেতু মুখ্যমন্ত্ৰী আমাক টাইম দিয়া নাই, মুখ্যমন্ত্ৰীক আমি টাইম বিচাৰিছোঁ, এপইণ্টমেণ্ট বিচাৰিছোঁ যে আপুনি টাইম দিয়ক, আমাৰ জিলাৰ এই সমস্যা সম্পৰ্কে আপোনাৰ লগত কথা পাতিম। কিন্তু তেখেতে আমাক টাইম দিয়া নাই, হয়তো ঘূৰি আছে বাহিৰে ক'ৰবাত তেখেতৰ প্ৰগ্ৰাম মই দেখিছোঁ এইকেইদিন, মুম্বাই আৰু ক'ৰবাত এডভান্টেজ অসমৰ প্ৰগ্ৰাম লৈ তেখেতে ঘূৰি আছে। কিন্তু আপোনালোকৰ যোগেদি মই মুখ্যমন্ত্ৰীক জনাই আছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি হস্তক্ষেপ কৰক, আপুনি পদক্ষেপ লওক, প্ৰশাসনৰ মানুহ নিশ্চিতভাৱে জড়িত থাকিব, নহ'লে এনেকৈ জুৱা অবাধে চলি থাকিব নোৱাৰে। আৰু আমি যিহেতু আইন হাতত তুলি লৈ গৈ লাঠি দি কাৰোবাক মাৰিব নোৱাৰোঁ, সেইখিনি প্ৰশাসনৰ মানুহৰ দায়িত্ব, সেইখিনি পুলিচৰ দায়িত্ব, SPৰ দায়িত্ব, DC-ৰ দায়িত্ব, থানাৰ OC-ৰ দায়িত্ব। তেখেতসকলে এই কামখিনি ঠিক ঠাক মতে কৰি থকা নাই। আপোনালোকৰ মিডিয়াৰ যোগেদিও মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ, আপুনি এই চব খবৰ লওক, আপোনাৰ এজেঞ্চিজবিলাক আছে, খবৰ লৈ আপুনি ইয়াৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লওক। যে SP আৰু থানা এইসকল যদি সষ্টম থাকিলেহেঁতেন, এইসকল ছিনচিয়াৰ হ'লে জুৱা কেনেকৈ চলিব? গতিকে ইয়াতে সম্পূৰ্ণভাৱে SP, থানা সব জড়িত আছে, যাৰ কাৰণে আজি এই অবাধে জুৱাবিলাক চলি আছে। এখেতসকল জড়িত নাথাকিলে আমি কোৱাৰ পিছত কিয় তেখেতসকলে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱা নাই? আমি কোৱাৰ পিছত ক'ৰবাত স্পটত যায়, গৈ আকৌ মানুহখিনি পিছ মুহূৰ্তত আকৌ খেলিব বহে, আকৌ এই চব চলি আছে। গতিকে নিশ্চিতভাৱে ইয়াত SPৰ পৰা আৰম্ভ কৰি থানালৈকে চবৰ ইনভলভমেণ্ট আছে, নহ'লে এই চব চলি থাকিব নোৱাৰে। মই DC-কে অলৰেডি জনাইছোঁ, আৰু মুখ্যমন্ত্ৰীকো আমি এইকাৰণেই টাইম বিচাৰিছোঁ, তেখেতকো জিলাৰ অৱস্থাটো আমি জনাম। গতিকে আপোনালোকৰ যোগেদি যদি SP মোৰ কথা শুনি আছে, যদি থানাৰ পুলিচে অকল মোৰ কলগাছিয়া নহয়, বাগবৰ থানা নহয়, বৰপেটা সদৰ থানা, সৰুক্ষেত্ৰী হওক আৰু চেঙা হওক, সকলো ডিষ্ট্ৰিক্টৰ চবক মই কৈছোঁ, আপোনালোকে মোৰ বক্তব্য যদি শুনি আছে, আপোনালোকে যদি ছিনচিয়াৰ হয় বন্ধ কৰক, এইবিলাক অনুমতি নিদিব। আৰু যদি নহয় আমি মুখ্যমন্ত্ৰীৰ লগত বহিম, তেখেতক অৱগত কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।